নমস্কাৰ মৰমৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আকৌ এবাৰ আমাৰ এবিসি কোচিং আসাম চেনেললৈ স্বাগতম জনাইছো। তোমালোকে জানাই আমি আমাৰ যিখিনি ইন্ডিগো নামৰ লেসন আছে এই লেসনটো আলোচনা কৰি আছিলো। ইতিমধ্যে 5টা খণ্ড আমি কমপ্লিট কৰিছো। তোমালোকে যদি আমাৰ আগৰ ভিডিওবিলাক চোৱা নাই তেনেহলে তোমালোকে ইয়াত ক্লিক কৰি পিনে তোমালোকে চাব পাৰিবা সুন্দৰকৈ। সো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 52 ৰ পৰা আৰম্ভ হৈ আছে। তোমালোকে আমাৰ স্ক্ৰিনত চাই পাবা ইয়াতো, ঠিক আছে? গতিকে আমি আৰম্ভ কৰিছো আজিৰ ক্লাছটো। আমি লাস্টৰ প্যাৰাগ্ৰাফ বুজিম, কিন্তু তাৰ আগতে আমি বুজিব লাগিব যে আমি যিখিনি কাহিনী পঢ়ি আছিলো কাহিনীখিনি কত গৈ আমাৰ শেষ হৈ গৈছিলে যোৱা ক্লাছত। কাহিনীখিনি শেষ হৈছিলে ইয়াতে যে গান্ধীজি আছিলে, আমাৰ এটা কমিটিত গান্ধীজি আছিলে, মানে কমিশন বুলি কওঁ সাধাৰণতে। গান্ধীজি আছিলে, তাৰ পিছত কোন আছিলে? গান্ধীজিৰ লগত আমাৰ ল্যান্ডলৰ্ড বিলাক আছিলে, এন্ড আৰু কোন আছিলে? আমাৰ যিসকল ব্ৰিটিছৰ যিখিনি অফিচিয়েল মানুহ, এই মানুহসকল আছিলে, ঠিক আছে? সকলোৱে মিলি পিনে এটা কি হৈছিল কমিশন বনাইছিল। আৰু এই কমিশনৰ কাম আছিল কি যে যিখিনি আমাৰ চাম্পাৰণৰ প্ৰবলেম চলি আছিল, যিখিনি আমাৰ চাম্পাৰণত অসুবিধা চলি আছিল, এই অসুবিধাসমূহ প্ৰবলেমসমূহ সলভ কৰা। আৰু অসুবিধা কি চলি আছিল? অসুবিধা এয়াই চলি আছিল যে ইন্ডিগো শেয়াৰ কপিং লৈ পিনে যিখিনি 15% এৰেঞ্জমেন্ট আছিল আমাৰ ল্যান্ডলৰ্ড সকলৰ, এই এৰেঞ্জমেন্টৰ পৰা ল্যান্ডলৰ্ড সকলে হঠাৎকৈ আমাৰ যি প্ৰেজেন্ট আছে কৃষক আছে, কৃষকক মুক্ত কৰি দিব বিচাৰি আছে। কিনো হল কি হল কোনো খবৰ পাতি নাই, একো নাই। আৰু আমিতো খবৰ জানোৱে, কাৰণ আমি পঢ়িছো কিতাপত যে জাৰ্মানী হ্যাড ডেভেলপ সিনথেটিক ইন্ডিগো। এইখিনি আমি জানো জাৰ্মানীয়ে ডেভেলপ কৰিছে ইতিমধ্যে সিনথেটিক ইন্ডিগো। সেই কাৰণে আমাৰ ল্যান্ডলৰ্ড বিলাকে ইয়া বন্ধ কৰিব বিচাৰি আছে। 15% যিখিনি এৰেঞ্জমেন্ট আছিল সেইখিনি বন্ধ কৰি দিব বিচাৰি আছিল। বাট যিখিনি আমাৰ প্ৰেজেন্ট আছিল, যিসকল আমাৰ কৃষক আছিল, কৃষক সকলতে এইখিনি কথা নাজানে। এতিয়াহে তেওঁলোকে জানি পাব শেষত গৈ পিনে, বা এতিয়াহে তেওঁলোকে জানিলে, ঠিক আছে? এইখিনিলৈ আমি পঢ়িলো। তাৰ পিছত এয়া হল আমাৰ গান্ধীজিৰ লগত যিখিনি আমাৰ কমিশনখিনি বনালে, গান্ধীজিক লগত লৈ পিনে কমিশনে আমাৰ ল্যান্ডলৰ্ড সকলৰ ভুল বিচাৰি পালে, আৰু ল্যান্ডলৰ্ড সকলে এতিয়া ৰিফাণ্ড কৰিব লাগে 25% বা কিবা এটা অংশ, যিখিনি টকা লৈছিলে তাৰ কিবা এটা অংশ ৰিফাণ্ড কৰিব লাগে। গান্ধীজি কলে যে 25% দিলে হ'ব, আৰু ল্যান্ডলৰ্ড সকলে ভাবিছিলে যে 50% অন্তত দিবই লাগিব, 50% দিবই লাগিব। যদি 100 টাকা লৈছে 50 টাকা ঘূৰাই দিব লাগিব। কিন্তু গান্ধীজি কলে 50 টাকা নালাগে, তোমালোকে 25% দিবা, বা 25 টাকাই দিবা, ঠিক আছে? বুজি পাইছা? ওকে। দ্য statement was adopted unanimously by the commission। আৰু স্টেটমেন্টখিনি আমাৰ কমিশনে খুব গম্ভীৰভাৱে বস্তুখিনি ললে, আনএনিমিয়াছলি ললে, আৰু খুব সুন্দৰকৈ এইখিনি বস্তু কি কৰিলে ৰেগুলেট কৰিলে যে তোমালোকে যেহেতু ভুল কৰিছে এইখিনি স্বীকাৰ কৰিব লাগিব। আৰু খুব সুন্দৰকৈ চৰকাৰেও এবাৰ আমাৰ যিখিনি প্ৰেজেন্ট আছে, যিখিনি আমাৰ কৃষক আছে সিহঁতৰ লগত দিলে, ঠিক আছে? গান্ধীজি এক্সপ্লেইন কৰিলে, বৰ্ণনা কৰিলে দ্যাট যে দ্য এমাউণ্ট অফ দ্য ৰিফাণ্ড, যে যিখিনি টকা সিহঁতে ঘূৰাই দি আছে, যিখিনি টকা সিহঁতে ৰিফাণ্ড কৰি আছে, ৱাজ লেছ ইম্পৰ্টেণ্ট। সেইখিনি বেছি এটা ইম্পৰ্টেণ্ট নহয়। সেইখিনি কথা মানে টকাৰ কথা কৈ আছে, সেইখিনি টকা বেছি এটা গুৰুত্বপূৰ্ণ নহয় দেন দ্য ফেক্ট ডেট। আৰু আচল কথা এইখিনিয়ে যে কি ডেট দ্য ল্যান্ডলৰ্ড হ্যাড বিন অবিলাইজড টু সাৰেণ্ডাৰ, যে ল্যান্ডলৰ্ডে আজি সাৰেণ্ডাৰ কৰিবলগীয়া হৈ আছে, বাতিল কৰিবলগীয়া হৈ আছে, ত্যাগ কৰিবলগীয়া হৈ আছে পাৰ্ট অফ দ্য মানি। কৈ আছে সিহঁতৰ টকাৰ এটা অংশ আজি সাৰেণ্ডাৰ কৰিবলগীয়া হৈ আছে, ত্যাগ কৰিবলগীয়া হৈ আছে, ঠিক আছে? উইথ ইট, আৰু ইয়াৰ সৈতে আৰু এটা কথা জড়িত হৈ আছে, পাৰ্ট অফ দিয়াৰ প্ৰেষ্টিজ, সিহঁতৰ মান সন্মান ইয়াত জড়িত হৈ আছে। সিহঁতৰ মান সন্মানখিনিও আজি কি হ'ব, যেতিয়া সিহঁতে 25% দিয়ক বা 50% দিয়ক, যদি 25% দিয়ে তথাপি কিন্তু সিহঁতৰ যিখিনি মান সন্মান আছে, প্ৰেষ্টিজ আছে, সেইখিনি অলপ হ'লেও গুচি যাব, ঠিক আছে? গতিকে এই মান সন্মান বা সন্মানখিনি যিখিনি গুচি গৈ আছে এইখিনি বেছি ইম্পৰ্টেণ্ট হয় বুলি গান্ধীজিয়ে কথাখিনি ক'লে। ওকে। আফটাৰ ডেট কি কৈছে? দেয়াৰ ফৰ এজ ফাৰ এজ দ্য প্ৰেজেণ্ট উইআৰ কনচাৰ্ণ, কৈ আছে দেয়াৰ ফৰ সেইকাৰণে যিমান দূৰ আমি প্ৰেজেণ্টৰ কথা কওঁ, যিমান দূৰ আমি কৃষকৰ কথা চিন্তা কৰিব পাৰোঁ বা ভাবিব পাৰোঁ, দ্য প্লাণ্টাৰ হেড বিহেভড, যিসকল আমাৰ প্লাণ্টাৰ আছিলে, যিসকল আমাৰ ভূমিৰ মালিকবিলাক আছিলে, অৰ্থাৎ লেণ্ডলৰ্ডবিলাক আছিলে, সিহঁতে এনেকুৱাকৈ বিহেভ কৰি আছিলে, এনেকুৱাকৈ ব্যৱহাৰ কৰি আছিলে যে এজ লৰ্ড, যেন সিহঁতে ভগৱান হয়, ঈশ্বৰ হয়, লৰ্ড। অ'কে। এবভ দ্য ল, কৈ আছে সিহঁতে যেন আইনৰো ওপৰত হয়, বা আমাৰ যিখিনি সংবিধান আছে সংবিধানৰো ওপৰত হয়, এনেকুৱাকৈ বিহেভ কৰি আছিলে। কিন্তু মনত ৰাখিবলগীয়া কথা এয়াই যে আইনৰ ওপৰত কোনেও নহয়, সংবিধানৰ ওপৰত কোনেও নহয়। আমি বৰ্তমান ভাৰতৰ বাসিন্দা, আমাৰ মহান দেশ ভাৰতবৰ্ষৰ বাসিন্দা। গতিকে আমাৰ ভাৰতৰ যিখিনি সংবিধান আছে সংবিধানৰ ওপৰত কিন্তু আমি কোনেও নহয়। সংবিধান সবাতকৈ প্ৰথমত আহে। ভাৰতৰ যিকোনো পজিশনত থকা যিকোনো ব্যক্তি সকলোৱে সংবিধানৰ তলতে থাকিব লাগিব, ঠিক আছে? হিয়া আমাৰ
প্ৰধানমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক যিয়ে নহওক কিয় সকলোৱে সংবিধানৰ তলত থাকিব লাগিব নাও দা পিজেন্টছ এতিয়া পিজেন্টসকলে দেখা পাই আছে ডেট যে হি হেড ৰাইট যে তেওঁৰ কেতবোৰ অধিকাৰ আছে ৰাইট আছে এণ্ড ডিফেণ্ডাৰ্ছ আৰু লগতে কি আছে সিহঁতৰ ডিফেণ্ডাৰ আছে অৰ্থাৎ সিহঁতক সুৰক্ষা কৰিবলৈ কেতবোৰ মানুহ আছে সিহঁতক সুৰক্ষা কৰিব আৰু লগতে কি আছে সিহঁতৰ ৰাইট আছে ৰাইট মানে অধিকাৰ আছে অধিকাৰ ঠিক আছে হি লাৰ্ণ কাৰেজ আৰু আমাৰ পিজেন্টসকলে আজি কি শিকিছে কি লাৰ্ণ কৰিছে কাৰেজ মানে সাহস লাভ কৰিছে আৰু এই সাহসিকতাখিনি কোনে শিকালে মোৰ বোধেৰে মোৰ মতে গান্ধীজীয়ে শিকাই থৈ গলে যে আমি সাহসী হ'ব লাগিব আমাৰ সাহস থাকিব লাগিব তেতিয়াহে আমি আমাৰ ব্ৰিটিছৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষক কালি ল'ব পাৰিম বা ব্ৰিটিছৰ পৰা আমাৰ দেশ ভাৰতবৰ্ষ লৈ পিনে ব্ৰিটিছক ইয়াৰ পৰা খেদি পঠিয়াব পাৰিম এইখিনি কোনে শিকাই থৈ গৈ আছে গান্ধীজীয়ে এইখিনি বস্তু শিকাই আছে ঠিক আছে সো এতিয়া গান্ধীজীয়ে কি কৈ আছে ইভেন জাষ্টিফাইড গান্ধীজ পজিশন গান্ধীজীৰ পজিশনখিনি জাষ্টিফাইড কৰি পিনে কৈ আছে উইদিন এ ফিউ ইয়াৰ্ছ কৈ আছে যে কিছু বছৰৰ ভিতৰত উইদিন এ ফিউ ইয়াৰ্ছ কিছু বছৰৰ ভিতৰত দ্য ব্ৰিটিছ প্লান্টাৰ এবান্ডন দেয়াৰ ষ্টেট ব্ৰিটিছ প্লান্টাৰসকলে অৰ্থাৎ ব্ৰিটিছৰ যি ভূ মালিকসকল আছে লেণ্ডলৰ্ডবিলাক আছে সিহঁতে এবান্ডন কৰিব বাতিল কৰিব লাগিব দেয়াৰ ষ্টেট সিহঁতৰ হাতত থকা যিখিনি জমি আছে ভূমি আছে এই ভূমিখিনি বাতিল কৰিব লাগিব অৰ্থাৎ সিহঁতে লেণ্ডলৰ্ড হৈ থাকিব নোৱাৰিব হুইচ ৰিভাৰ্টেড টু দ্য পিজেন্ট এইখিনি যিখিনি ভূমি আছে কাক দিয়া হ'ব কাক গতাই দিয়া হ'ব পিজেন্টক গতাই দিয়া হ'ব বা কৃষক আছে কৃষকক ঘূৰাই দিয়া হ'ব ইণ্ডিগো শেয়াৰ কপিং ডিজেপিয়াৰ্ড আৰু ইণ্ডিগো শেয়াৰ কপিংখিনি কি হৈ গ'ল তাৰপিছত ডিজেপিয়াৰ হৈ গ'ল বা নাইকিয়া হৈ গ'ল অৰ্থাৎ ইণ্ডিগোৰ খেতি নীল খেতি কি হৈ গ'ল নাইকিয়া হৈ গ'ল ঠিক আছে গান্ধী নেভাৰ কণ্টেন্টেড হিমছেল্ফ উইথ লাৰ্জ পলিটিকেল আৰু ইকনমিক সলিউশন গান্ধীজী নিজকে কেতিয়াও এনেকুৱাকৈ কোৱা নাছিলে যে তেওঁ এজন খুবেই ডাঙৰ ৰাজনৈতিক পলিটিকেল ৰাজনৈতিক এণ্ড বা অৰ দি আছে ইয়াত অৰ ইকনমিক সলিউশন যে তেওঁ কোনো ৰাজনৈতিক আৰু অৰ্থনৈতিক সলিউশনৰ ব্যক্তি নহয় কোনো ডাঙৰ চেঞ্জেছ তেওঁ এতিয়ালৈ কৰিব পৰা নাই গান্ধীজী কেতিয়াও এইখিনি কথা কণ্টেন্টেড কৰা নাই বা স্বীকাৰ কৰা নাই ঠিক আছে এইখিনি কথা কৈ আছিলে যে মই কোনো ডাঙৰ ব্যক্তি নহয় মই কোনো ৰাজনৈতিক পৰিৱৰ্তন আনিব পৰা নাই ডাঙৰ কোনো সামাজিক বা অৰ্থনৈতিক পৰিৱৰ্তন আনিব পৰা নাই ডাঙৰ ঠিক আছে এইখিনি কথা কৈ আছে হি চ তেওঁ দেখা পাইছিলে দ্য কালচাৰ এণ্ড ছ'চিয়েল বেকৱাৰ্ডনেছ তেওঁ দেখা পাইছিলে যে কালচাৰ আমাৰ যিখিনি কালচাৰ আছে আমাৰ যিখিনি সংস্কৃতি আছে এণ্ড ছ'চিয়েল মানে কি সামাজিক বেকৱাৰ্ডনেছ দেখা পাইছিলে ইন দ্য চাম্পাৰণ ভিলেজ চাম্পাৰণৰ যিবিলাক ভিলেজ আছিলে চাম্পাৰণ ডিষ্ট্ৰিক্টৰ যিবিলাক গাঁও আছিলে গাঁৱত এই বেকৱাৰ্ডনেছবিলাক দেখা পাইছিলে কি বেকৱাৰ্ডনেছ কি দুৰৱস্থা দেখা পাইছিলে কালচাৰেল মানে সাংস্কৃতিক দুৰৱস্থা আৰু ছ'চিয়েল মানে সামাজিক দুৰৱস্থা দেখা পাইছিলে তাৰপিছত কি কৈ আছে and wanted to do something about it immediately আৰু খুবেই সোনকালে ইমিডিয়েটলি তেওঁ কিবা এটা কাম কৰিব বিচাৰি আছিলে যে এইখিনি পৰিৱৰ্তন এইখিনি যিখিনি বেকৱাৰ্ডনেছ আছে এইখিনি চেঞ্জেছ কৰিব লাগে বা কিবা এটা পৰিৱৰ্তন লৈ আহিব লাগে হি আপিলড ফৰ টিচাৰ তেওঁ টিচাৰ বিচাৰিলে তেওঁ সকলোকে জনালে যে মোক টিচাৰৰ বা শিক্ষকৰ প্ৰয়োজন যদি কোনো এখন গাঁও বা কোনো এখন ঠাই আমি ডেভেলপ কৰিব বিচাৰো দেন আল্টিমেটলি সবাতোকৈ প্ৰয়োজনীয় যিজন ব্যক্তিৰ আমাৰ প্ৰয়োজন হ'ব শিক্ষকৰ প্ৰয়োজন হ'ব শিক্ষক বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কোনো এখন ঠাইৰ ডেভেলপ কৰাৰ ক্ষেত্ৰত ঠিক আছে টিচাৰ লাগে মহাদেৱ দেশাই এণ্ড নৰহৰি পৰিক দুজন ব্যক্তি মহাদেৱ দেশাই আৰু নৰহৰি পৰিক টু ইয়ং মেন দুজন খুবেই যুৱ হু হেড জাষ্ট জইন গান্ধী এজ ডিচিপলছ গান্ধীজীক আহি পিনে কি কৰিলে জইন কৰিলে গান্ধীজীৰ পথ অনুসৰণ কৰি পিনে জইন কৰিলে এণ্ড দেয়াৰ ৱাইফছ এণ্ড অবভিয়াছলি সিহঁতৰ যি ৱাইফ আছিলে পত্নী আছিলে সিহঁতৰ পত্নীবোৰো আহি কি কৰিলে জইন কৰিলে এজ এ ভলাণ্টিয়াৰ ফৰ দ্য ৱাৰ্ক আৰু সিহঁতে ভলাণ্টিয়াৰলি অৰ্থাৎ স্বয়ংসেৱকভাৱে কোনো ধৰণৰ টকা পইচা নলোৱাকৈ কাম কৰা আৰম্ভ কৰিলে সেভাৰেল মোৰ কেম ফ্ৰম বম্বে বহুতবিলাক মানুহ বম্বেৰ পৰা আহিলে তাৰপিছত পুনাৰ পৰা আহিলে এণ্ড আদাৰ ডিষ্টেণ্ট পাৰ্ট অফ দ্য লেণ্ড আৰু আমাৰ এই মহান দেশ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ আমাৰ চাম্পাৰণত আহি পালে গান্ধীজীয়ে যেতিয়া ক'লে যে মোক ভলাণ্টিয়াৰৰ প্ৰয়োজন হৈ আছে তেতিয়া সকলোৱে এনেকুৱাকৈ দূৰ দূৰান্তৰৰ পৰাও আহি আছিলে ওকে দেৱদাস গান্ধীজীৰ ইয়ংগেষ্ট সন দেৱদাস যিজন আমাৰ গান্ধীজীৰ ডাঙৰ পুত্ৰ আছিলে এৰাইভ ফ্ৰম দ্য আশ্ৰম তেওঁ আশ্ৰমৰ পৰা আহিলে ঠিক আছে এণ্ড চ' ডিড মিছেছ গান্ধী আৰু এনেকুৱাকৈয়ে আমাৰ গান্ধীজীৰ আমাৰ যি ৱাইফ আছিলে ৱাইফো আহিলে মিছেছ গান্ধী আহিলে ঠিক আছে ওকে আৰু কি কৈ আছে
প্ৰাইমাৰী স্কুল ইয়াৰ অপেন প্ৰাইমাৰী স্কুল অৰ্থাৎ যি LP স্কুল আছিল LP স্কুল অপেন কৰা হ'ল ইন 6 ভিলেজেছ 6খন ভিলেজত আমাৰ প্ৰাইমাৰী স্কুল অপেন হ'ল ঠিক আছে কস্তুৰবাই টৰ্ট দা আশ্ৰম ৰুল কস্তুৰবাই সেই স্কুলবিলাকত আশ্ৰমৰ নিয়ম নীতিৰ বিষয়ে শিকাইছিলে অন পাৰ্সোনাল ক্লিনলিনেছ যে ব্যক্তিগতভাৱে আমি কেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰো সেইখিনি বিষয়ে শিকাইছিলে এণ্ড কমিউনিটি স্যানিটেশ্যন আৰু আমাৰ সামাজিকভাৱে সকলোৱে আমি কেনেকৈ আমাৰ যিখিনি স্যানিটেশ্যন আছে যিখিনি আমাৰ তোমালোকে ক'ব পাৰা যে লেট্ৰিনৰ আজিকালি যিখিনি ফেচিলিটি আমি পাই আছো আগৰ দিনতো লেট্ৰিনৰ ফেচিলিটি নাছিলে গতিকে এইবিলাক ফেচিলিটি আমি আমাৰ সমাজত কেনেকৈ প্ৰদান কৰিব পাৰো সেইবিলাক লৈ পিনে আমাৰ কস্তুৰবাই কাম কৰি আছিল কস্তুৰবাই কোন হয় গান্ধীজীৰ ওয়াইফ কস্তুৰবাই ওকে যে হেলথ কন্ডিশন ওয়ার মিজারেবল তাতে আমাৰ যি চাম্পাৰণ আছে চাম্পাৰণ ডিস্ট্ৰিক্টত স্বাস্থ্য যিখিনি ক্ষেত্ৰখিনি আছিল খুব মিজারেবল হয় খুব দয়ানীয় হয় স্বাস্থ্যৰ অৱস্থা গান্ধী গট এ ডক্টৰ আৰু গান্ধীজীয়ে এজন ডক্টৰকো বিচাৰি পালে টু ভলান্টিয়াৰ যে তেওঁ ভলান্টিয়াৰ কৰিব বিচাৰে তেওঁ স্বয়ংসেৱক হিচাপে কাম কৰিব বিচাৰে হি সাৰ্ভিস তেওঁ সাৰ্ভিস প্ৰদান কৰিব ফৰ 6 মান্থ 6 মাহৰ কাৰণে প্ৰদান কৰিব 3 মেডিসিন ওয়ার অ্যাভেলেবল আৰু তিনিটা মেডিসিন অ্যাভেলেবল কৰিলে তিনিটা মেডিসিন পোৱা যায় তিনিটা ঠিক আছে নাম্বার 1 কাস্টার্ড অয়েল নাম্বার 2 কোন্টিনান এন্ড নাম্বার 3 সালফার অন্টিমেন্ট ওকে তিনিটা আমাৰ মেডিসিন অ্যাভেলেবল কৰিলে গান্ধীজী আৰু যি আমাৰ ডক্টৰ আছিল ভলান্টিয়াৰ হিচাপে আহিলে তেওঁলোকে অ্যাভেলেবল কৰিলে আমাৰ মানুহসকলৰ কাৰণে আমাৰ পেশেন্ট সকলৰ কাৰণে anybody who show a coated tongue যদি কাৰোবাৰ যিখিনি জিভা আছে টাং আছে টাঙত কিবা প্ৰবলেম আছে জিভাত কিবা প্ৰবলেম আছে then they was given a dose of castor oil তেনেহলে সিহঁতক কি দিয়ে castor oil দিয়ে এক ধৰণৰ তেল এটো ঠিক আছে তেল দিয়ে anybody with malaria fever যদি কাৰোবাৰ malaria বেমাৰ হয় তেনেহলে ৰিসিপ্ট আৰু তেওঁলোকক কি দিয়ে কন্টিনাম প্লাস castor oil কন্টিনান দিয়ে আৰু castor oil দিয়ে আৰু anybody with skin eruption আৰু যদি কাৰোবাৰ ছালৰ কিবা প্ৰবলেম থাকে ঠিক আছে ছালৰ স্কিনৰ কিবা প্ৰবলেম থাকে then they actually receive কি অন্টিনাম প্লাস castor oil অন্টিনাম দিয়ে লগতে castor oil দুইটা ঔষধ দিয়ে ঠিক আছে গতিকে আমি মনত ৰাখিব লাগিব এইকেইটা যে কি ঔষধ দিছে আৰু কি ঔষধ কিহৰ কাৰণে দিছিলে খুব ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে তোমালোকৰ ঠিক আছে মই প্ৰশ্নোত্তৰ আলোচনা কৰিম তোমালোকে পাই যাবা ঠিক আছে গতিকে এইবিলাক তোমালোকে প্ৰশ্নোত্তৰতে পাবা ঠিক আছে আফটাৰ কি কৈ আছে গান্ধী নোটিস দা pretty state of women cloth আৰু গান্ধীজী এদিন এখন নোটিস কৰিলে যে এজন ওমেনৰ এজন মহিলাৰ ফটা সিংহা আৰু খুব লেতৰা কাপোৰ পিন্ধি আছিল হি আস্কড কস্তুৰবাই আৰু তেওঁ কস্তুৰবাই খুদিলে কলে টু টক টু देम अबाउट ইট যে তাইৰ লগত আপুনি কথা পাতক যে তেওঁ তাইৰ কি অসুবিধা হৈ আছে কিয় তেওঁ ফটা সিংহা আৰু লেতৰা কাপোৰ পিন্ধি থাকে এনি টাইম বা প্ৰত্যেকটো সময়তে ওয়ান ওমেন এজনী মহিলা টুক কস্তুৰবাই ইনটু হার হার্ট আৰু এজনী মহিলাই আমাৰ কস্তুৰবাইক তাৰ পিছত কি কৰিলে তাইৰ যি জুপুৰি ঘৰ আছে জুপুৰি ঘৰলৈ লৈ গল এণ্ড সেড আৰু কলে লুক দেয়াৰ ইজ নো বক্স চাওক আপুনি ইয়াত কোনো বক্স নাই অৰ কাভাৰ্ড আৰু কোনো ধৰণৰ কাভাৰ্ডো নাই কাভাৰ্ড মানে তোমালোকে ক'ব পাৰা যে আলমাৰি টাইপ আলমাৰিও নাই ঠিক আছে হেয়াৰ ফৰ ক্লথ কাপোৰ ৰাখিবৰ কাৰণে ইয়াত কোনো ধৰণৰ বক্সো নাই কোনো ধৰণৰ আলমাৰিও নাই কাপোৰ ৰাখাৰ কাৰণে এনেকুৱাকৈ দেখুৱাই দি কৈ আছে The shari I am wearing যিখন শাড়ী মই বৰ্তমান সময়ত পিন্ধি আছো is the only one I have এইখিনি কেৱল মাত্ৰ শাড়ী হয় যিখিনি মোৰ ওচৰত আছে এনেকুৱাকৈ কৈ আছে ওকে তেনেহলে তোমালোকে ভাবিব পাৰা নে কিমান দয়ানীয় কন্ডিশন আছিল কিমান দয়ানীয় একেবাৰে বেয়া লগা দুখ লগা এটা কন্ডিশন ঠিক আছে এখনে শাড়ী তেওঁ পিন্ধি থাকে এনি টাইম ওকে ডিউৰিং হিজ লং ষ্টে ইন চাম্পাৰণ গান্ধীজীয়ে যেতিয়া চাম্পাৰণত বহু দিন থাকিলে লং ষ্টে কৰিলে গান্ধী কিপড এ লং ডিস্টেন্স ওয়াচ গান্ধীজীয়ে কিন্তু দূৰৰ পৰাই চাই আছিল বা চোৱাচিতা কৰি আছিল অন দা আশ্ৰমলৈ চোৱাচিতা কৰি আছিল হি সেন্ট ৰেগুলাৰ ইনষ্ট্ৰাকশন তেওঁ ৰেগুলাৰলি ইনষ্ট্ৰাকশন পঠাই আছিল তেওঁ ৰেগুলাৰলি অৰ্ডাৰ পঠাই আছিল যে কোনটো কাম কৰিলে ভাল হ'ব কোনটো কাম কৰিলে বেয়া হ'ব ইনষ্ট্ৰাকশন দি আছিল বাই মেইল চিঠিৰ জৰিয়তে and asked for financial account লগতে তেওঁ ফাইনান্সিয়াল একাউন্ট বিলাকো চাইছিল যে কত কিমান টকা আহি আছে কৰ পৰা কিমান টকা খৰচ হৈ আছে এইবিলাক একাউন্টছ চাই আছিল ঠিক আছে once he wrote to the resident আৰু এদিন এখন তেওঁ তাত থকা ৰেসিডেন্ট সকললৈ বাসিন্দা সকললৈ এটা কথা লিখিলে কি লিখিলে to the resident that it was time যে সময় আহি গৈছে to fill the old latrine terraces কৈ আছে যে পুৰণা যিখিনি লেট্ৰিন আছে লেট্ৰিনৰ যিখিনি টেৰেন্সেস আছে অৰ্থাৎ লেট্ৰিনৰ যিখিনি খান্দ আছে গাত আছে এই গাতখিনি কি কৰিব লাগে বন্ধ কৰিব লাগে ঠিক আছে সেই লেট্ৰিনটো ব্যৱহাৰ কৰা আমি বন্ধ কৰিব লাগে এণ্ড ডিক নিউ ওয়ান আৰু নতুন লেট্ৰিন
নিউ ওয়ান নতুন লেট্ৰিন আমি এটা ডিগ কৰিব লাগে বা ট্ৰেন্সেছ খান্দিব লাগে আৰু নতুন লেট্ৰিন এটা দিব লাগে ঠিক আছে আদাৰৱাইজ নহলে কি হৈ যাব দা ওল্ড ওয়ান যিখিনি আমাৰ পুৰণা লেট্ৰিনখিনি আছে যদি সেইটো আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকো এতিয়াও ব্যৱহাৰ কৰি থাকো উড বিগিন টু স্মেল বেড বেয়া বেয়া গন্ধ কৰা কিন্তু আৰম্ভ কৰিব আৰু বেয়া গন্ধ কৰিলে কিন্তু থকাৰখিনি মুস্কিল হৈ যাব বা থকাখিনি সম্ভৱ তাতে আশ্ৰমত থকা সম্ভৱ নহব ঠিক আছে ওকে তাৰপিছত The Champaran episode was a turning point in Gandhiji's life. Gandhiji's জীবনত চাম্পাৰণৰ যিখিনি ঘটনা আছে এটা টাৰ্নিং পয়েন্ট হয় খুবই এটা গুৰুত্বপূৰ্ণ সিগনিফিকেন্ট মুহূৰ্ত হয় সিগনিফিকেন্ট ঘটনা হয় গান্ধীজিৰ জীৱনত গান্ধীজিৰ গোটেই জীৱনটো চাম্পাৰণৰ যিখিনি এপিসোড আছে ইয়া চেঞ্জ কৰি দিছিলে বা চেঞ্জ কৰি দিব পৰিৱৰ্তন কৰি দিব ঠিক আছে গান্ধীজিয়ে কৈ আছে হোৱাট আই ডিড মই যি কৰিছো হি এক্সপ্লেইন তেওঁ বৰ্ণনা কৰি আছিল হোৱাট আই ডিড মই যি কৰিছো was a very ordinary thing ইয়া খুব সাধাৰণ কথা হয় ordinary thing হয় I declared that আৰু মই তাৰ পিছত ডিক্লেয়াৰ কৰিলো যে the British could not order me যে ব্ৰিটিছে আমাক অৰ্ডাৰ কৰিব নোৱাৰে গান্ধীজিয়ে ডিক্লেয়াৰ কৰিছে ব্ৰিটিছে আমাক অৰ্ডাৰ কৰিব নোৱাৰে ঠিক আছে মি about in my own country ব্ৰিটিছে মোৰ কান্ট্ৰিত আহি আমাৰ দেশত আহি আমাক অৰ্ডাৰ কৰিব নোৱাৰে এইখিনি কোনে ডিক্লেয়াৰ কৰিছিল গান্ধীজিয়ে পিছলৈ ডিক্লেয়াৰ কৰিছিল গান্ধীজিয়ে পিছলৈ কৈছিল গতিকে এইখিনি লৈ আমি আজিৰ পাঠটোত আমি পঢ়িলো আৰু অলপ মান আছে এই অলপ যিখিনি আছে এইখিনি আমি অহা ক্লাছত খুব শৰ্টাৰ ক্লাছত শৰ্ট এটা ক্লাছ লম লৈ পিনে এইখিনি মই কৰি দিম তোমালোকে খুব সুন্দৰ কৰি তোমালোকে পাই যাবা তোমালোকে যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেনেহলে অহা ক্লাছত লগ পাম আমি আজিলৈ মানে জয় হিন্দ জয় ভাৰত